Welcome everyone to my smart class. মই পংকজ আজি আমি স্মার্ট ক্লাসত আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ কেইটামান বিষয়বস্তু গতিকে তোমালোকে হাজু হোৱা আৰু পুনে পুনে আমাৰ স্মার্ট ক্লাসলৈ তোমালোকক আদৰণি জনাইছো আৰু তোমালোকে যদি মোৰ পেজখন ফলো কৰা নাই নিশ্চয় ফলো কৰি লবা লগতে মোৰ যেটো ইউটিউব চেনেল আছে জ্ঞান সাগৰ সলিউশন নিশ্চয় সাবস্ক্ৰাইব কৰি লবা এতিয়া তোমালোকৰ এই নোটিফিকেশনত এই গুৰুত্বপূৰ্ণ বিষয়বিলাক সহজেই বিচাৰি পাবা ঠিক আছে আহাচোন আমি পুনে পুনে যাওঁ আমাৰ মূল বিষয়বস্তুলৈ আজি আমি আলোচনা কৰিম সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষেপে লিখিবলৈ আহে গতিকে চাওঁ আহাচোন আমি মূল বিষয়টো কি আছিল এটা কৈছে সত্যাগ্ৰহ হল এক আধ্যাত্মিক আন্দোলন এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণ প্ৰক্ৰিয়া মনত ৰাখিবা কি কৈছে সত্যাগ্ৰহ হল এক আধ্যাত্মিক আন্দোলন এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণ প্ৰক্ৰিয়া আৰু 1917-18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ গুজৰাটৰ খেৰা আৰু আহমেদাবাদৰ সংঘটিত তিনিটা পৃথক পৃথক ঘটনাৰ ক্ষেত্ৰত গান্ধীজীয়ে এই সত্যাগ্ৰহ যেটো তেওঁ নীতি ব্যৱহাৰ কৰিছিল আৰু বহু ক্ষেত্ৰত তেওঁ সফল হৈছে আৰু তাত যে তেওঁ দেখুৱালে তেওঁ দক্ষতা কি প্ৰমাণ কৰিলে পৰৱৰ্তী সময়ত তেওঁ যে এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰিব সেই বিশ্বাসযোগ্যতাটো জন্মাবলৈ সক্ষম হৈছিল গতিকে এনেকৈ স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে এই সত্যাগ্ৰহক যেতিয়া প্ৰয়োগ কৰিলে তেতিয়াৰ পৰাই সত্যাগ্ৰহৰ শক্তি সম্পৰ্কে গান্ধী অধিক আত্মবিশ্বাসী হৈ উঠিছিল গতিকে আমি চাওঁ আহাচোন প্ৰথমে চম্পাৰণৰ কি ঘটনা হৈছিল বা উত্তৰ প্ৰদেশত উত্তৰ বিহাৰত চম্পাৰণত যিসকল ভূস্বামী আছিলে মাটিৰ মালিক বিলাক আছিলে তেওঁলোকৰ বিপক্ষে কি হৈছিল সাধাৰণ কৃষকসকলে প্ৰতিবাদ কৰিছিল আৰু এই সাধাৰণ কৃষকসকলৰ প্ৰতিবাদক সন্মান জনাই গান্ধীজীয়ে তেওঁলোকৰ ভূমি অধিকাৰটো ঘূৰাই দিবলৈ সক্ষম হৈছিল ঠিক তেনেকে খেৰাত গুজৰাটৰ খেৰাত এটা বিবাদ হৈছিল বিশেষকৈ কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো কি হৈছিল চৰকাৰে উচ্চ হাৰত খাজানা বৃদ্ধি কৰি কৰ খাজানা আৰোপ কৰিছিল আৰু ইয়াৰ ফলত ভালকৈ অতি বেছিকে ক্ষতিগ্ৰস্ত হৈছিল খেতিয়কসকল গতিকে তেওঁলোকক এই অত্যাধিক কৰৰ বিপক্ষে মাত মাতিবলৈ তেওঁলোকৰ কোনো নাছিল আৰু সেই সময়তে কোন উপস্থিত হৈছিল মহাত্মা গান্ধী যি নেকি তেওঁলোকক উদ্ধাৰ কৰিলে এটা ডাঙৰ বিপদৰ পৰা তেওঁৰ সত্যাগ্ৰহ আন্দোলনৰ যোগেদি এটা তৃতীয় ঘটনাটো হ'ল আহমেদাবাদৰ গুজৰাটত এটা বিবাদ হৈছিল বিশেষকৈ আহমেদাবাদৰ বঞ্চিত যিসকল মিল শ্ৰমিকসকল আছিল মিলত কাম কৰা শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে তেওঁ মাত মাতিছিল উল্লেখযোগ্য যে উক্ত প্ৰতিটো কাৰ্যসূচীতে গান্ধীজীয়ে সত্যাগ্ৰহক কি কৰিছিল কৌশল হিচাপে ব্যৱহাৰ কৰিছিল য'ত আদৰ্শ আছিল সত্য আৰু অহিংসা গতিকে গান্ধীজীয়ে অতি কৌশলেৰে তেওঁৰ সত্যাগ্ৰহ যি প্ৰিন্সিপল ব্যৱহাৰ কৰি স্থানীয় তিনিটা বিবাদ সমাধান কৰি তেওঁৰ যি কাৰ্যদক্ষতা ৰাজনৈতিক ব্যক্তি হিচাপে তেওঁ যি প্ৰভাৱশালীতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল গতিকে মৰমৰ ছাত্ৰীসকল আমাৰ এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা তোমালোকে ভালকে মনত ৰাখিবা প্ৰশ্নটো আকৌ মই ঘূৰাই দিছো সত্যাগ্ৰহ মানে কি গান্ধীজীয়ে প্ৰথমে দেশীয়ভাৱে কোন তিনিটা স্থানত সত্যাগ্ৰহ যেটো প্ৰিন্সিপল ব্যৱহাৰ কৰি সফলতা অৰ্জন কৰিছিল আমি সেই সম্পৰ্কে আজি আলোচনা কৰিলো গতিকে ইয়াৰ পিছত আমি আৰু বেলেগ এটা বিষয়বস্তু আলোচনা কৰিম গতিকে নেক্সট ক্লাছৰ কাৰণে তোমালোকক স্বাগতম জনাম আজিলৈ ইমানতে সামৰিছো ধন্যবাদ